নাই একো নাই মই এইটো হেৰি কৰিম নহয় আহক সকলোৱে আহক অকণমান লাইনত আহক ইফালে পানী আছে আমলখি কোনটো আমলখি আছিলে ন কৰদৈ আমলখি আছিলে কৰদৈটো ভাল পাইছে নহয় আগফালে কৰদৈ আৰু প্ৰত্যেক দিনে এজোপাকে গছ ৰুওঁ মিনিমাম কেতিয়াবা 10-20 জোপাও হয় স্কুল কলেজ অনুষ্ঠান প্ৰতিষ্ঠান নামঘৰ মন্দিৰ মছজিদ সকলোতে মানে তেনেকুৱা ৰুই থৈ আহিছোঁ কাৰণ এটাই মানে শিক্ষাটো বিনামূলীয়া হ'ব লাগে আৰু হেল্থ কেয়াৰ স্বাস্থ্যসেৱা এইবোৰ বিনামূলীয়া হ'ব লাগে আৰু ভৱিষ্যতে যাতে সকলোৱে একতাৰে শান্তিৰ পৰিৱেশ এটাৰ মাজেদি যাতে আমি সকলোৱে বসবাস কৰিব পাৰোঁ তাৰে উদ্দেশ্য লৈ আহিছিলোঁ আৰু তোমালোকে নিশ্চয় কিবা এটাতো বুজি পালা ক্লাছটো কৰি তো ভৱিষ্যতেও তেনেকৈ মই বিনামূলীয়াকৈ শিক্ষাদান কৰি আহিম কিন্তু গছ পুলি যে আজি আপোনালোকৰ কেম্পাছত ৰুইছোঁ কিয় ৰুইছোঁ মানে এটলিষ্ট কথা হ'ল গ্ল'বেল ৱাৰ্মিং শুনিছা তোমালোকে স্কুলত এছে ৰাইটিং আহে নহয় তো এতিয়া গ্ল'বেল ৱাৰ্মিং নাই গ্ল'বেল বইলিং হৈছে পৃথিৱীৰ প্ৰথম ব্যক্তি মই আছিলোঁ এই কথাটো কৈছিলোঁ কিন্তু যোৱা বছৰ ৰাষ্ট্ৰসংঘই এই কথাটো একেই কথাটো ডিক্লাৰেশ্যন দিলে মানে দ্য এণ্ড অফ গ্ল'বেল ৱাৰ্মিং বিগিনিং অফ এৰা অফ গ্ল'বেল বইলিং ডেট মিনছ আমি উতলা পৃথিৱীত আছোঁ টুডেজ এয়াৰ ইজ নট ছেফ ফৰ আছ টু লিভ ফৰ হেবিটেট ৱাই ডাঙৰ ডাঙৰ ওখ ওখ গছবিলাক চব নাইকিয়া হৈ গ'ল তোমালোকে শগুন চিলনি দেখাই নাই বুজি পাইছা কথাটো এনেধৰণৰ কথা সেইকাৰণে এটলিষ্ট এতিয়া গৰম বন্ধ দিছে এজোপাকে হ'লেও গছ ৰোৱাৰ প্ৰেক্টিছ কৰিবা কাৰণ পৃথিৱীত জীয়াই থাকিব হ'লে উপায় এটাই আছে আমাক গছ লাগিব কিন্তু আজিৰ টাইমত সমাজত শিক্ষিত মানুহ বহুত আছে বুলি কয় কিন্তু যিমান মানুহ শিক্ষা যিমান বাঢ়ি গৈ আছে পৃথিৱী ইমানেই নষ্ট হৈ আছে ভাল খাদ্য নাই সৰু সৰু বয়সত মানুহ মৰি গৈছে তাৰ কাৰণে আমি অলপ এতিয়াৰ পৰা সজাগ হ'ব লাগিব কনচিয়াছ হ'ব লাগিব নহ'লে এখন পৃথিৱীত আমি বেছিদিন থাকিব নোৱাৰিম চবকু স্বাৰ্থৰ মানে পৃথিৱী হৈ গৈছে নিস্বাৰ্থ বোলা বস্তুটো একদম কমি আহিছে আগত আমি যেতিয়া তোমালোকৰ বয়সত বুলি কৈছোঁ আৰু বহুত এটা শান্তিৰ পৰিৱেশ দেখা পাইছিলোঁ গাঁৱৰ মানুহবিলাক সিজনে সিজনক হেল্প কৰে কিন্তু এতিয়া মানে সেইবোৰ ছিষ্টেমটো বহুত কমি গ'ল সেইকাৰণে আমি সেইবোৰৰ ওপৰত অলপ অধ্যয়ন কৰিব লাগিব ঠিক আছে সেইকাৰণে প্ৰকৃতিক আমি মৰম কৰিব লাগিব গছক ভগৱান হিচাপে আমি মানিব লাগিব এটলিষ্ট তোমালোকে বাৰ্থডে হ'লে সিজনে সিজনক কি কৰিব লাগিব গছ এজোপা ফুল এজোপা হ'লেও দান কৰিবা বা গছ এজোপা হ'লেও নিজৰ কেম্পাছত বা স্কুল কলেজত ৰুই দিব লাগে মানে ঠিক আছে সেইটো প্ৰেক্টিছ কৰিব লাগিব গছক আমি ভগৱান বুলি মানিব লাগিব মৰম কৰিব লাগিব বুজি পাইছা সেই মৰ্মে আজি কৰদৈ গছ এজোপা তোমালোকৰ কেম্পাছত ৰুই থৈ যাম ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব আৰু গাৰ্জেনসকলেও মানে সেই প্ৰেক্টিছটো মানে ল'ৰা ছোৱালীক শিকাব লাগিব মানে এইটো বহুত ভাল কথা মানে সেইকাৰণে তাৰে উদ্দেশ্যলৈ আহিছিলোঁ সকলোকে বহুত ধন্যবাদ সহযোগ কৰাৰ কাৰণে বা সুযোগটো দিয়াৰ কাৰণে ঠিকে আছে ৰুই দিয়া ধুনীয়াকৈ মাটি অলপ দি পানী নালাগে পানী বোকা আছে ঠিক আছে থেংক ইউ সকলোকে